Om Shri Krishna Ram, Om Shri Krishna Ram. তো হেল্ল' এভৰিৱান, আজি আমি গৈ আছো এটা জেগাত। এইটো হৈছে এটা লাইব্ৰেৰী আৰু এইটোত গৈ থকাৰ কাৰণো হৈছে এটা এক্সাম আহি আছে, কিন্তু মই ঘৰত পঢ়িবৰ কাৰণে পৰিৱেশটো নাপাওঁ। তো এইটোতো অলপ কমন বস্তুৱে হয় কি আমি পঢ়িবৰ কাৰণে ঘৰত থাকিলে পৰিৱেশটো নাপাওঁ মানে আপোনাৰ ধৰা 1 ঘণ্টা মই পঢ়িব বহিছো, কিবা এটা টপিকৰ একদম মাজত পাইছো আৰু মই যে সেইটো এটা বুজি আছো, সেইখিনি টাইমতে মায়ে মাত দিব, আহচোন এইটো খা, লচোন সেইটো খা, নতুবা কিবা কাম ওলাব। আৰু মোৰতো সংসাৰখন অলপ ডাঙৰে, বাচ্চা কেইটাও আছে, তো অলপ শান্তিত মানে পঢ়িব পাৰিলে ভাল লাগে। লাইব্ৰেৰীটো বহুত আছে, কিন্তু মই আজি যিটোত গৈ আছো সেইটোৰ বিষয়ে বহুতে নাজানে। ইভেন ময়ো গম পোৱা নাছিলো, কিন্তু মোৰ ফ্ৰেণ্ড এজনে ক'লে যে তাতে এটা আছে, এদিন দেখিছিলো, তো গ'লো আৰু ভালো লাগিল। গণেশগুৰি হেঙেৰাবাৰী ৰোডটোত আছিলো কি লাইব্ৰেৰীটো বহুত আছে, কিন্তু এইটোৰ এটা ভাল কথা হ'ল কি চৰকাৰী হয়, তো পইচা নালাগে, আহক আৰু পঢ়ক। আৰু যদি কিতাপ নিব খোজে তেতিয়াহ'লে মেম্বাৰশ্বিপ ল'ব লাগে। মেম্বাৰশ্বিপটো মিনিমেল মানে একদমেই মিনিমেল, এইটো আপোনাৰ 15 টকা পৰে। ফৰ্মখন ফিল আপ কৰি উঠি ID প্ৰুফ চুফ দি। এই ৰাস্তাটোৰ এটা বহুত ডাঙৰ প্ৰব্লেম কি বহল নহয়, লগত পাৰ্কিংটো থাকি গ'ল। চ' হেঙেৰাবাৰী ৰোডত, তো এতিয়া ইফালদি গৈ অলপ আগুৱাই গ'লে চাৰিআলিটোৰ পিনে গ'লে আমি লাইব্ৰেৰীটো পাই যাম। ইয়াতে আৰু দুটামান লাইব্ৰেৰী আছে, সেইকেইটা প্ৰাইভেট হয়, কিন্তু বহুত ধুনীয়া হয়, সকলো সা সুবিধাও আছে, ফিজো কম। সেইটোৰ বিষয়েতো আমি চাম বাৰু, কেনেকুৱা হয় কি হয় কেনেকুৱা। এটা বস্তুৱে প্ৰব্লেম, চৰকাৰী ন, তো চৰকাৰী টাইমত খুলিব আৰু বন্ধ হোৱা টাইমটো মানে চৰকাৰীয়ে, যিটো অফিচ টাইম সেইটো টাইমত বন্ধ হৈ যায়। এইটো হ'ল উৎসৱ কানন এপাৰ্টমেণ্ট, আৰু আমি গৈ আছো মিচিং কিটচেনৰ ওপৰত। অলৰেডি ক'লোৱে ড্ৰবেকটো, যে চৰকাৰী হয় কাৰণে চৰকাৰী হলিডেজখিনিত বন্ধ হৈ থাকিব, আৰু ছেকেণ্ড ফ'ৰ্থ ছানডে বন্ধ। মিচিং কিটচেন ফাৰ্ষ্ট ফ্লোৰ, দিছপুৰ ব্ৰাঞ্চ। এইটো হ'ল আমাৰ সৰু লাইব্ৰেৰীটো। কৃষ্ণ কৃষ্ণ।